মুহূৰ্তত মই যিটো হিজুবাৰীৰ যিটো ৰাস্তা আছিলে হিজুবাৰীৰ যিটো উপপথ সেই উপপথত আছোঁ। ইয়াত দেখিছে হিজুবাৰীৰ দৃশ্য দেখাই আছোঁ। মই যদি চাব যদি যাওঁ আপুনি দেখিব যে প্ৰত্যক্ষ কৰিব যে ইয়াত এককাল পানী এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। কাৰণ গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো স্থানতে এনেধৰণৰ দৃশ্য এই মুহূৰ্তত দেখিব পোৱা গৈছে। আৰু যিখন বাহন আছে আমি এল্টো বাহনখন দেখাইছোঁ। এল্টো বাহনখনৰ যিজন গৰাকী আছিলে সেই গৰাকী আচলতে গাড়ীখন ইয়াতে থৈ তেওঁ যাবলগীয়া হৈছে। কাৰণ পানী ভয়াৱহতা বা পানীৰ প্ৰৱণতা ইমানেই বৃদ্ধি হৈছে যে ইয়াত যিটো অঞ্চল আছে বা এই যিটো হাতীগাঁৱৰ যিটো অঞ্চল আছে এই হাতীগাঁও অঞ্চলৰ হিজুবাৰীত বিশেষকৈ এককাল পানী বুলি ক'ব লাগিব। মই যিটো স্থানত আছোঁ ইয়াত একাঠু পানী অৰ্থাৎ আঁঠুৰ ওপৰলৈকে পানী। তাৰ বিপৰীতে কিন্তু যদি আগলৈ যায় যিটো আচলতে ঘোঁৰামৰা সংযোগী যিটো পথ আছে সেই পথটোত কিন্তু এককাল পানী দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত যিবোৰ আচলতে গধুৰ চলাচলে হওক বা সৰু বৰ যিবোৰ বাহন আছে সেই বাহন চলাচলসমূহ ব্যাহত হৈ পৰিছে। পথটো বন্ধ ইতিমধ্যে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ যিবোৰ আচলতে দোকান পোহাৰ আছে সেই দোকান পোহাৰসমূহ এই মুহূৰ্তত বন্ধ ৰখা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ গ্ল'বেল হস্পিটেলখন আছে ইয়াৰ ওচৰতে। আৰু গ্ল'বেল হস্পিটেলত ইতিমধ্যে যিসকল ৰোগীসকল আছে বা যিসকল ৰোগী আত্মীয় আছে সেই আত্মীয়সকল আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু নিশাৰ ভাগত এই যি হাতীগাঁও অঞ্চলত যিটো আচলতে কৃত্ৰিম ভয়াৱহৰ বানৰ সৃষ্টি হ'ল সেই বানৰ ফলত যি কিছুসংখ্যক লোকে বা স্থানীয় যিসকল লোক আছে সেই লোকসকলে কিছুসংখ্যক লোকে ইয়াৰ পৰা ঘৰ এৰি অন্য স্থানলৈ যাত্ৰা কৰিছে। আন কিছুসংখ্যক লোকে হোটেলতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ কথা আমি জানিব পৰা গৈছোঁ। আৰু বিশেষকৈ NDRF SDRF বাহিনী যিসকল লোকৰ কথা কোৱা হয় সেই লোকসকল এই মুহূৰ্তলৈকে অহা নাই। আৰু যিসকল আচলতে অফিচ কাছাৰী যোৱা সময় ইতিমধ্যে চাব যে 9:30 বাজিব হৈছে। 9:30 বাজিব হোৱাৰ সময়ত অফিচ কাছাৰীলৈ যোৱা সময়। কিন্তু তেনে সময়ত এই মুহূৰ্তত লোকসকল আবদ্ধ হৈ পৰিছে। কোনো লোক অফিচ কাছাৰীলৈ যাব হোৱা নাই। আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ এই যিটো হাতীগাঁও বা হিজুবাৰীকে হওক এনেধৰণৰ যি চাব যায় 25টা অঞ্চল ইতিমধ্যে কৃত্ৰিম বানৰ প্ৰবলত পৰিবলগীয়া হৈছে। 25টা অঞ্চল ইতিমধ্যে লোকসকল আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইয়াত নিশা ভাগত বিজুলী কৰ্তন কৰা হৈছিল যদিও পুৱাৰ ভাগত ইতিমধ্যে বিজুলী পুনৰ লাইট আহিছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। আৰু বিশেষকৈ এই অঞ্চলটো চাব যায় অতি ভয়াৱহভাৱে লোকসকলে যাত্ৰা কৰিছে। বিশেষকৈ পথত যিহেতু এককাল পানী হোৱাৰ বাবে তেওঁলোকে যিবোৰ আচলতে স্লেট আছিলে বা যিবোৰ ডিভাইডাৰ আছে ডিভাইডাৰে যাত্ৰা কৰিবলগীয়া হৈছে। কিন্তু ডিভাইডাৰে যাত্ৰা কৰিলেও কিন্তু বিপদমুক্ত নহয়, বিপদসংকুল অৱস্থা তেওঁলোকে যাত্ৰা কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এইটো যিটো হিজুবাৰী অঞ্চল এই অঞ্চলৰ লোকসকল দৈনিক পৰিশ্ৰম কৰা লোকে অধিক হোৱা দেখিবলৈ পোৱা যায়। তেনেস্থলত আজি যিসকল লোক আচলতে দৈনিক পৰিশ্ৰমৰ বাবে ওলাই আহিছিলে বা দিনটো উপাৰ্জনৰ বাবে ওলাই আহিছিলে তেওঁলোকৰ কিন্তু পথ ইতিমধ্যে বন্ধ হৈ পৰা এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে যি পানী থাকে হয়তো আজিৰ দিনটোত এনেধৰণৰ পানী নকমিব। হয়তো কালি ভাগলৈকে এই পানী কমাৰ সম্ভাৱনা আছে। আৰু ইয়াত বাহনসমূহ ইতিমধ্যে আবদ্ধ হৈ পৰিছে। আমি দেখাই আছোঁ যে এল্টো বাহনখন আবদ্ধ হৈ পৰিছে। ঠিক একেদৰেই আন এখন যি চিডান যি বাহন আছে সেই চিডান বাহনখনো কিন্তু বিপদসংকুল অৱস্থাত বিপদজনক অৱস্থাত যাত্ৰা কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। কাৰণ আপুনি নিজে দেখিছে যে যি আচলতে চকা আছে চকাৰ ওপৰলৈকে পানী দেখিবলৈ পোৱা গৈছে। অতি বিপদজনকভাৱে তেওঁলোকে যাত্ৰা কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু যিজন চাইকেল আৰোহী আছিলে চাইকেল আৰোহীজন এই মুহূৰ্তত আচলতে পানীৰ কোবত এই মুহূৰ্তত পৰি পৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এই অঞ্চলটোৰ লগতে হাতীগাঁও প্ৰত্যেকটো অঞ্চলতে এনেধৰণৰ বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ সৈতে অলপ কথা পাতিবলৈ বিশেষকৈ চেষ্টা কৰিম। আপুনি ইয়াৰে অসুবিধা হৈছে খাদ্য বা এইবোৰ পাইছে নাই? খাদ্য আৰু ক'ত পাব? যোৱাকালি ৰাতি আহিছে। এইবিলাক মানুহৰ বিবেক বুদ্ধি একো নাই। এনেকুৱা গাড়ী চলাই নেকি মানুহ? ইমান পানী দেখা পাই কেনে তাৰপিছত ইয়াতে যোৱা বছৰো এনেকুৱা পানী হৈছে। যোৱা বছৰৰ নিউজ আহিছিল আমি যিটো কৈছোঁ। এতিয়া সিজুবাৰীৰ নিচিনা জেগাত আপোনাৰ 1 ফুট ওখ কৰিছে। আমাৰ ইয়াতে এটা ফুটিও কাম কৰা নাই। হিজুবাৰীতো পানী তাতে সিজুবাৰী পানী হ'লেও কম হৈছে এইবাৰ। যোৱাবাৰতকৈ আধা 4 ভাগৰ 1 ভাগহে পানী হৈছে। আৰু এই এটা ড্ৰেইন বনোৱাৰ কাৰণে সিহঁতৰ 2 বছৰ সময় লাগিলে তথাপি ক্লিয়াৰ হোৱা নাই। সেইকাৰণে আজিৰ ডেটত এই বানপানী হৈছে। আপোনাৰ ঘৰত পানী হৈছে? ঘৰত পানী এইফালে চাওক গোটেই পানী এইফালে দোকানে চোকানে ঘৰে চবতে পানীয়ে দিয়ে। এতিয়ালৈকে আপোনাৰ ক'ৰবাত গৈছে নেকি? ঘৰৰ মানুহ ক'ৰবাত গৈছে? ঘৰৰ মানুহ ক'তো যোৱা নাই, ঘৰতে আছে এতিয়ালৈকে। এতিয়া যাব লগা হোৱা নাই। হ'লে কি হ'ব? এতিয়াতো মানুহ ওলাবই নোৱাৰে। এতিয়া ভুল বুলি ভাবে আপুনি? এইটোতো কমপ্লিটলি চৰকাৰৰ ভুল। কাৰণ চৰকাৰৰ যিখিনি কাম কৰি আছে কামখিনি সিহঁতে চোৱা চিতা নকৰে। তাৰ বিনিময়ে আজিৰ ডেটত এই বানপানী হৈছে। নহ'লে এইখিনি ড্ৰেইন থাকোঁতে ড্ৰেইন আজিলৈকে চাফা কৰা নাই। যোৱা বছৰৰ 2 কোদালমান বোকা উঠাই কেনে থৈ গ'ল। আৰু এই বছৰটোত আৰু কোনো পানী কৰা নাই, বোকা উঠোৱা নাই। এইবিলাক পোষ্ট যে বনাইছে এইবিলাক পোষ্ট যে গাড়ীছে চাৰিওপিনে বস্তা দিছে দি পেলাই ড্ৰেইনটো বন্ধ কৰি দিছে। এই বস্তাবিলাক উঠোৱা নাই। এই বস্তাগুলো নুঠাৰ কাৰণে আজিকালি ড্ৰেইনৰ পানীবিলাক চব ৰাস্তাত উঠি যায়। বস্তাবোৰ আবদ্ধ হৈ পৰা মানে ড্ৰেইনৰ পানীবোৰ পৰিষ্কাৰ হোৱা নাই, উঠি যায়। আপোনাৰ লগত চাওক, আপুনি মানুহ লৈ আহক, প্ৰত্যেক পোষ্টৰ ঘৰে বস্তা ৰানিং কৰি দিয়া আছে। প্ৰশাসনৰ লোক আহিছিল নাই? NDRF প্ৰশাসন বনাইছে। প্ৰশাসনৰ লোক আহিছিল নাই?
নাই অহা নাই এইবিলাক মানুহ কোনো অহা নাই NDI বেজ দিয়া ৰাবাৰ বেট ইয়াত ইউজ কৰা নাই নাই এইবিলাক কোনো মানুহ অহা নাই আমাৰ অভিজ্ঞ এইটো কোনো এইবিলাক পোষ্ট দিলে গাড়ীছে তোমালোকৰ বস্তাবিলাক উঠাই দিয়া হা দিলেতো ৰাস্তাত নালা পানীবিলাক আৰামত যায় ৰাস্তাত পানী নুঠে এই চাফা কৰিলে এনেকুৱা দুৰ্ঘটনা নহয় GMC ভুল নেকি এইবিলাক আপোনালোকে জানে GMCৰে কাৰণত এনেকুৱা হৈছে এয়া আছে স্থানীয় লোকসকল আৰু স্থানীয় লোকসকলে যথেষ্ট ক্ষোভ প্ৰকাশ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কামলৈ যাবলৈ ওলাইছিলে আমিতো কামত যাব ওলাইছোঁ কামতে যাব পৰা নাই পানীৰ কাৰণে আজি মজুৰি পোৱা নাযাব চাবলৈ গৈ যায় নাই কাম কোনে দিব কাম নকৰিলে কোনে মজুৰি দিব অসুবিধা যথেষ্ট হৈছে কিন্তু বহুত অসুবিধা হৈছে খাব মেলিব পাৰিছে নাই ঘৰতে পানী হৈছে খাবতো এতিয়া চাহে খোৱা নাই চাহে খোৱা নাই নাই খাদ্য সংকটত ভুগিবলগীয়া হৈছে এক প্ৰকাৰ প্ৰশাসনেও কিন্তু এই মুহূৰ্তলৈকে আপোনালোকৰ খাদ্য কোনো ধৰণৰ দিয়া নাই এই মুহূৰ্তত খোৱা নাই দিয়া নাই তাৰ বিপৰীতে চাব যে দোকান পোহাৰো বন্ধ দোকানো বন্ধ এটা দোকানো খোলা নাই পানীৰ কাৰণে কেনেকৈ খুলিব এতিয়া আমাৰ খোৱা লোৱাৰো অসুবিধা হৈছে কামতো যোৱা অসুবিধা হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে কাৰণ তেওঁলোকে কৈছে যে খাবলৈ মেলিবলৈ তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে গ্ল'বেল হস্পিটেল ওচৰতে আছে গ্ল'বেল হস্পিটেলৰ যিসকল ৰোগী আছে সেই ৰোগীসকলৰ লগতে আন আত্মীয়সকলো আবদ্ধ হৈ থাকিবলগীয়া আছে এয়া দেখাইছে কেনেদৰে আচলতে সামগ্ৰীবোৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে আমি তেওঁলোকৰ সৈতে কথা পাতি বিশেষকৈ ইয়াত নলা নৰ্দমা যিবোৰ আছে সেইসমূহ আচলতে GMCয়ে গুৱাহাটী পৌৰ নিগমে বিশেষকৈ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেধৰণৰ অৱস্থা সৃষ্টি হৈছে বুলি কৈছে আৰু ক'ৰ পৰা আহিছে আপোনালোকে আমি হাতীগাঁৱৰ পৰা কি নিছে ইয়াত ইয়াতে কাপোৰ কানি কিবা কাপোৰ আছে কানি ঘৰত যাম ভোট দিব অকণমান এইপিনে দিলে সুবিধা হ'ব হয় দিয়া। কাপোৰ ক'ত যাব আপোনালোকে আমি ঘৰত যাম জলপাইগুৰি জলপাইগুৰি মানে পানী হৈছে আপোনাৰ ঘৰত কাৰণতে বহুত প্ৰব্লেম যাবই পৰা নাই সেইকাৰণে কাপোৰ কানি লৈ আহিছে কাপোৰ কানি লৈ এয়া জয়ন্ত দেখাবলৈ চেষ্টা কৰিম এইটো যিটো আচলতে বাকচ দেখিছে বা যিটো আচলতে দেখিছে সেয়া ইয়াত কাপোৰ কানি লৈ আহিছে তেওঁলোকে কাপোৰ কানি লি অন্য স্থানলৈ তেওঁলোকে যাত্ৰা কৰা বা তেওঁলোকে ঘৰলৈ যাবলৈ ওলোৱা বুলি কৈছে কাৰণ তেওঁলোকে ঘৰত পানী সোমাইছে আৰু ঘৰত পানী সোমাই এককাল পানী আৰু তাৰ বাবে তেওঁলোকে অন্য স্থানলৈ যোৱা বুলি জানিব পৰা গৈছে আপোনালোকে পানী নুশুকালৈকে তাতে থাকিব তাতে থাকিম আৰু কি কৰিম আৰু ক'ত যাব বেংগল যাব মানে আপোনালোকে ইয়াতে কামৰ কাৰণে আহিছিলে কামেৰ কাৰণে আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ